हेलो बंधु बान्धवीসকল स्वागतम জানাইছো নতুন আন এটা ভিডিওলৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য মুক্ত বিশ্ববিদ্যালয়ৰ এমএ ফাৰ্ষ্ট সেমিষ্টাৰৰ মাৰ্কশিটক লৈ বহু ধৰণৰ সমস্যা দেখা দিছিল বহুত ধৰণৰ সমস্যা হৈছিল বহুতে মাৰ্কশিটখন ডাউনলোড কৰিব পৰা নাই কিন্তু কিছুমানে ডাউনলোড কৰিছে কিন্তু ক'ৰ পৰা ডাউনলোড কৰিছে আমি নাজানো আমি ইয়াত বহুত ধৰণৰ ট্ৰাই কৰিছো কিন্তু ডাউনলোড হোৱা নাই অপচনটোৱে নাছিল নট ৰেকৰ্ড ফাউণ্ড বুলি ওলাইছিল য'ত নাকি আমি মাৰ্চ 2024 বুলি সিলেক্ট কৰি এমএ মাৰ্চ 2024 বুলি সিলেক্ট কৰি আমি মাৰ্কশিট চাব বিচাৰিছো য'ত নাকি নট ৰেকৰ্ড ফাউণ্ড বুলি দেখাইছিল সো এতিয়া আৰু নট ৰেকৰ্ড ফাউণ্ড বুলি নাহে এতিয়া ডাইৰেক্ট মাৰ্কশিটখন ডাউনলোড হ'ব যেহেতু আগতে অপচনটো নাছিল এতিয়া অপচনটো আহি গৈছে সো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য মুক্ত বিশ্ববিদ্যালয় অফিচিয়েল ৱেবছাইটত যাই মানে এইটো পেজত আহিব যদি আপোনালোকে ভিডিও ডেসক্ৰিপচনত লিংক আছে দুটা লিংক আছে এটা লিংকত ক্লিক কৰি এইটো পেজত আহিব পাৰিব আৰু এটা ক্লিক কৰি আপোনালোকে ডাইৰেক্ট মাৰ্কশিটখন ডাউনলোড কৰিবলৈ অপচনত যাব পাৰিব সো ইয়াতে আহি আপোনালোকে তলপিনে যাব তলপিনে যাই কিনে চাৰিটা অপচন আপোনালোকে দেখিবলৈ পাইছে নোটিফিকেশন এক্সামিনেশন অনলাইন এডমিশন লাৰ্নাৰ্স জোন বুলি চাৰিটা অপচন আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকে কি কৰিব লাৰ্নাৰ জোন যেটো অপচন আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজলৈ লৈ যাব যেটো পেজত আপোনালোকে কি কৰিব লাগিব অলপ তলপিনে আহিব লাগিব তলপিনে আহি আপোনালোকে দেখিবলৈ পাব যে ই মাৰ্কশিট বুলি এটা অপচন আছে তাত ক্লিক কৰিব এই মাৰ্কশিটত ক্লিক কৰাৰ পিছত আপোনাৰ সেই পেজটোলৈ লৈ যাব য'ত নাকি আপোনালোকৰ এনৰলমেন্ট নম্বৰ লগতে এটা অপচন সিলেক্ট কৰিব লাগিব যেটো অপচন নাছিল আগত এতিয়া অপচনটো আহি গৈছে যেটো অপচন নাছিল আমি তাৰ কাৰণে মাৰ্কশিটখন ডাউনলোড কৰিব পৰা নাছিল সো এতিয়া ফাইনালি মাৰ্কশিটখন ডাউনলোড কৰিব পাৰিম আৰু অপচনটো আহি গৈছে এতিয়া আপোনালোকে কি কৰিব লাগিব ওপৰত আপোনাৰ এনৰলমেন্ট নম্বৰ যেটো আছে টাইপ কৰিব লগতে তলপিনে ইয়াত ক্লিক কৰি আপুনি কি কৰিব অলপ তলপিনে আহিব তলপিনে আহি ইয়াতে আপোনালোকক সিলেক্ট কৰিব লাগিব এমএ ফাৰ্ষ্ট সেমিষ্টাৰ এমএ 1 হেল্ডিং মাৰ্চ 2000 ইয়াতে সিলেক্ট কৰিব লাগিব এমএ ফাৰ্ষ্ট সেমিষ্টাৰ এমএ 1 হেল্ডিং মাৰ্চ এপ্ৰিল 2024 এই যে এমএ ফাৰ্ষ্ট সেমিষ্টাৰ এমএ 1 হেল্ডিং মাৰ্চ এপ্ৰিল মাৰ্চ 2024 বুলি যেটো অপচন আপোনালোকে দেখিবলৈ পাইছে এই অপচনটো আগত নাছিল যাৰ কাৰণে আমি মাৰ্কশিটখন ডাউনলোড কৰিব পৰা নাছিল আৰু নট ৰেকৰ্ড ফাউণ্ড বুলি আমি এটা অপচন পাইছিল এতিয়া আৰু নট ৰেকৰ্ড ফাউণ্ড বুলি কোনো ধৰণৰ অপচন নাহে এইটো এই যেটো অপচন আপোনালোকে দেখিবলৈ পাইছে এই অপচনটো আপোনালোকে কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব দেখিছেনে মই সিলেক্ট কৰিছো এমএ ফাৰ্ষ্ট সেমিষ্টাৰ এমএ 1 হেল্ডিং মাৰ্চ এপ্ৰিল 2024 এইটো সিলেক্ট কৰি ওপৰত আপোনাৰ মাৰ্কশিটৰ যেটো এনৰলমেন্ট নম্বৰ আপোনাৰ এনৰলমেন্ট নম্বৰটো টাইপ কৰিব এনৰলমেন্ট নম্বৰটো টাইপ কৰাৰ পিছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব লাগিব লগতে এটা কথা কৈ দিও আপোনালোকে এমএ ফাৰ্ষ্ট সেমিষ্টাৰ এমএ 1 হেল্ডিং মাৰ্চ এপ্ৰিল 2024 যেটো অপচনত আপোনালোকে মাৰ্চ এপ্ৰিল 2024 বুলি লিখা দেখিবলৈ পাব সেইটোহে সিলেক্ট কৰিব যদি আপোনালোকে মাৰ্চ 2024 বুলি সিলেক্ট কৰে তেনেহলে আপোনাৰ মাৰ্কশিটখন নাহে নট ৰেকৰ্ড ফাউণ্ড বুলি অপচনটো আপোনালোকে দেখিবলৈ পাব সো আপোনালোকে কি কৰিব মাৰ্চ এপ্ৰিল 2024 বুলি অপচনত সিলেক্ট কৰি আপোনাৰ এনৰলমেন্ট নম্বৰটো টাইপ কৰি সাবমিটত ক্লিক কৰিব মোৰ মাৰ্কশিটখন ডাউনলোড হৈ গৈছে যিখন লাৰ্নাৰ্ছৰ মাৰ্কশিট মই আপোনালোকক দেখাম এই মাৰ্কশিটখন ডাউনলোড হৈ গৈছে তলত আহিব তলপিনে আহি ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে মাৰ্কশিটখন ডাউনলোড হৈ গৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি যেটো অনলাইন ই মাৰ্কশিটখন ডাউনলোড হৈ গৈছে আপোনালোকে মাৰ্কশিটখন চাব পাৰে মই দেখাই দি আছো আপোনালোকক এইখন হৈছে আপোনালোকৰ মাৰ্কশিটখন আহি গৈছে মই যিখন লাৰ্নাৰ্ছৰ মাৰ্কশিট লৈছো ই পলিটিক্যাল ডিপাৰ্টমেন্টৰ হয় পলিটিক্যাল ডিপাৰ্টমেন্টত তেওঁ এক্সাম দিছে আৰু তেওঁৰ মাৰ্কশিটখন আমি চাব পাৰিছো তেওঁ মাৰ্কশিটত কোনো ধৰণৰ বেক অহা নাই সিসি বুলি লিখা আছে সিসিৰ অৰ্থ হল আপোনালোকে কি মানে ক্লিয়াৰ তেওঁৰ সকলো সাবজেক্টতে ক্লিয়াৰ আছে তেওঁৰ কোনো ধৰণৰ বেক নাই আৰু যদি আপোনালোকে এনসি বুলি দেখিবলৈ পায় এনসি মানে হৈছে আপোনালোকৰ নট ক্লিয়াৰ আপোনাৰ সাবজেক্টত ক্লিয়াৰ হোৱা নাই ইয়াত কি আছে বেক আছে যদি আপোনালোকে সিসি দেখিবলৈ পাইছে তেনেহলে আপোনাৰ কি হ'ব সি অপচনটো থাকিলে মানে ক্লিয়াৰ আছে আপোনাৰ কোনো ধৰণৰ বেক অহা নাই